আহি গ'ল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পোষ্টসমূহ যিসকলে বিচাৰি ফুৰিছিলে তেওঁলোকৰ নিজৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন ৱাইজত ইয়াত পোষ্টসমূহ দিয়া হৈছে। ইয়াত হাই ছেকেণ্ডেৰী পাছ কৰা পোষ্ট আছে, যিটো আণ্ডাৰ গ্ৰেজুৱেট আৰু এটা গ্ৰেজুৱেট দুইটা বিভাগৰ পোষ্ট আছে। গতিকে তেওঁলোকে নিজৰ নিজৰ পোষ্টসমূহ কোনটোত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগে তাক চাই এপ্লাই কৰিব পৰা যাব। আৰু ইয়াতো বয়সৰ সীমা দেখুৱাইছে, কোনটো পোষ্টৰ কাৰণে কিমান বয়স লাগে তাক দিয়া হৈছে। আৰু লগতে পাৰ্চেণ্টেজো দেখুওৱা হৈছে যে কিমান পাৰ্চেণ্টেজ লাগিব কোনটো পোষ্টৰ কাৰণে কিমান। গতিকে সম্পূৰ্ণ এড্ৰেছটো চাই তেওঁলোকে এপ্লাই কৰিব। আৰু ইয়াত থাকিব এড্ৰেছটোত থাকিব আপোনাৰ লাষ্ট ডেট কিমান তাৰিখলৈকে হৈছে, ST SC কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে কিমান ফিজ পে' কৰিব লাগিব। ইয়াত দেখুওৱা হৈছে যে কোনটো কাষ্টে কিমান ফিজ পে'মেণ্ট কৰিব লাগিব দিয়া হৈছে। গতিকে সেইটো ভালদৰে চাই ল'ব। আৰু লাষ্ট ডেট হ'ল গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ দুইটা বেলেগ লাষ্ট ডেট। গ্ৰেজুৱেট লেভেলৰ কাৰণে এইটো 13 অক্টোবৰ দিয়া হৈছে আৰু আণ্ডাৰ গ্ৰেজুৱেট তেওঁলোকৰ আছে 20 অক্টোবৰ। গতিকে তাক ভালদৰে চাই ল'ব লাগিব। এইখন হ'ল অফিচিয়েল ৱেবছাইটত থকা নটিফিকেশ্যনটো। আমি অফিচিয়েল ৱেবছাইটত গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট দুইটা দেখুওৱা হৈছে, গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট। এতিয়া দেখালোঁ এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, কেনেদৰে কি ডাটা লাগিব ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তাক দেখুওৱা হৈছে। গতিকে যিসকলে কৰিব বিচাৰিছে তেওঁলোকে নিজৰ মোবাইলত কৰিবলৈ যত্ন নকৰিব, কম্পিউটাৰত কৰিব, আৰু যদি নোৱাৰে আনৰ সহায় ল'ব।